অহা বছৰৰ পৰা হাই ছেকেণ্ডেৰী পাছ কৰা ষ্টুডেণ্টক দিয়া নহয় স্কুটি। সেইটো হ'ল এটা বেয়া খবৰ আৰু এটা ভাল খবৰো আছে তাৰ লগতে। এতিয়া ভিডিঅ'টো শেষলৈকে চাই থাকা। যদি চেনেলটো নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ'ছ আনি থাকোঁ। আৰু যদি ফেচবুকত চাই আছা প্লিজ ফেচবুকৰ পেজটো ফ'ল' কৰি লোৱা। ইয়াত কোৱা হৈছে যোনটো তোমালোকৰ নিযুত মইনা আঁচনিখন আছে তাৰ ধন বৃদ্ধি কৰাব। কিন্তু অহা বছৰৰ পৰা যোনখিনি ষ্টুডেণ্টে ল'ৰাই হওক বা ছোৱালীয়ে হওক 80% ওপৰৰ যেতিয়া পাৰ্চেণ্টেজ পায় ন, তোমালোকে যেতিয়া সেই স্কুটিখন পোৱা, ৰঙা স্কুটিখন বা নীলা স্কুটিখন, অহা বছৰৰ পৰা সেয়া দিয়া নহয়, সেয়া কেঞ্চেল। তাৰ বদলি তোমালোক চবকে মানে নিযুত মইনা যোনখন আঁচনি আছে তাৰ ধন বঢ়াই দিব। তেতিয়াহ'লে ইয়াত দিয়া গৈছে এইখন পেপাৰত, মেধাৱী ছাত্ৰীসকলক স্কুটি প্ৰদান কৰি চমক দিয়া ৰাজ্য চৰকাৰখনে অনাগত দিনত স্কুটি প্ৰদানৰ আঁচনিখন বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। অন্তিমবাৰৰ বাবে এইবাৰে ৰাজ্যৰ মেধাৱী ছাত্ৰীক স্কুটি প্ৰদান কৰা হ'ব। ছাত্ৰী মানে ছাত্ৰ ছাত্ৰীক দুয়োটাকে কৈছে, স্কুটি প্ৰদান কৰা হ'ব। অৱশ্যে নাৰী শিক্ষাৰ প্ৰগতিৰ বাবে নিযুত মইনা আঁচনিৰ মাননি বৃদ্ধি কৰিব চৰকাৰে। উল্লেখিত যে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত বাণীকান্ত কাকতি বঁটা হিচাপে বিগত সময়ছোৱাত মেধাৱী ছাত্ৰ ছাত্ৰীসকলক, এইটো ছাত্ৰ থাকিব লাগিছিল, ছাত্ৰ ছাত্ৰীসকলক ৰাজ্য চৰকাৰে স্কুটি প্ৰদান কৰি আহিছিল। সেই অনুযায়ী উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ যিকোনো শাখাত 80%তকৈ বেছি নম্বৰ লাভ কৰাৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলে চৰকাৰে প্ৰদান কৰা স্কুটি লাভ কৰিছিল। কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত স্কুটিৰ পৰিৱৰ্তে ৰাজ্য চৰকাৰখনে নিযুত মইনা আঁচনিৰ অধীনত সকলোকে সামৰি লোৱাৰ সিদ্ধান্ত লয়, যাৰ বাবে এইবাৰেই শেষৰবাৰৰ বাবে মেধাৱী ছাত্ৰ ছাত্ৰীসকলে স্কুটি লাভ কৰিব। মানে এইবাৰ যোনে পাছ কৰিছে হাই ছেকেণ্ডেৰী, মানে 2026 চনত, তেওঁলোকে স্কুটি পাব। কিন্তু 2027 পৰা যিমানখিনি ছাত্ৰ ছাত্ৰীয়ে হাই ছেকেণ্ডেৰী পাছ কৰিব, তেওঁলোকক কোনো স্কুটি দিয়া নহয়। স্কুটিৰ বদলি নিযুত মইনা বা যিমানখিনি তেনেকুৱা আঁচনি আছে, সেই আঁচনিখিনিৰ মেইনলি নিযুত মইনাৰ কথাই কৈছে, নিযুত মইনাৰ পইচাটো বঢ়াব, কিন্তু স্কুটি প্ৰদান কৰা নহয়। এতিয়া ভিডিঅ'টো মানে মই এইটো ভিডিঅ'ত এইখিনি কথাই ক'লো। আৰু যদি ভিডিঅ'টো অকণমান যেন ইনফৰ্মেটিভ যেন লাগিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই এনেকুৱা টাইপৰ ভিডিঅ'ছ আনি থাকোঁ। আৰু যদি ভিডিঅ'টো ফেচবুকত চাই আছে প্লিজ পেজটো ফ'ল' কৰি লওক। তেতিয়াহ'লে আজিলৈ ইমানেই। মই দেৱজিৎ শইকীয়া, চাইনিং অফ।